প্ৰাঞ্জল বৰা এখন দুখন নহয় 10খনকৈ চাহ বাগিচা আৰু 8000 চাহ শ্ৰমিকলৈ এক প্ৰকাৰ সংকট নামি আহিছে ইয়াৰ ৰাজ্য চৰকাৰৰ কেনে ষড়যন্ত্ৰ কিহৰ বাবে সিদ্ধান্ত ল'বলগীয়া হৈছে তেওঁলোকৰ অজুহাত কোনখিনিত প্ৰাঞ্জল চাওক পাপুৰি গোটেই বিষয়টো হৈছে যে এনডিউলৰ অধীনত ৰাজ্যত 10খন চাহ বাগিচা আছে আৰু এই 10খন চাহ বাগিচা আছে এই 10খন চাহ বাগিচা চৰম আৰ্থিক সংকটত ভুগিছে আৰু আৰ্থিক সংকটত ভোগাৰ বাবে তেওঁলোকৰ যিবোৰ মজুৰি আছিলে মজুৰিসমূহ তেওঁলোকক নিয়মীয়াকৈ দিব পাৰে শেহতীয়াকৈ যদি এমাহ তেওঁলোকক দৰমহা দিয়া হৈছে তেনেহ'লে 2 মাহ দৰমহা দিব পৰা অৱস্থাত এই মুহূৰ্তত এই এনডিউলৰ অধীনত 10খন বাগিচা নাই যাৰ বাবে বাগিচা কেইখনত থকা 8000 শ্ৰমিক যি শ্ৰমিক আছে শ্ৰমিকসকলৰ খুব ক্ৰমশ বৃদ্ধি পাইছে আৰু খুব যিহেতু চাহ শ্ৰমিকৰ যেতিয়া খুব বৃদ্ধি হয় তেতিয়া কেনেধৰণৰ এটা পৰিস্থিতিলৈ যাব পাৰে সেই কথা সকলোৰে বাবে সহজে অনুমেয় গতিকে এনে প্ৰেক্ষাপটতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই কেন্দ্ৰীয় গুৰু উদ্যোগ বিভাগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে পত্ৰখনত তেওঁ এটা কথা উল্লেখ কৰিছে যে এনডিউলৰ যিসমূহ বাগিচা আছে এনডিউলৰ বাগিচাসমূহ তেওঁলোকে শ্ৰমিকসকলৰ দৰমহা বা আন ধৰণৰ যিসমূহ ৰেচন দানত যিসমূহ দিবলগীয়া আছে সেইসমূহ দিয়াত বিশেষভাৱে ব্যৱস্থা ল'ব লাগে আৰু যদি ব্যৱস্থা লোৱাৰ সময়ছোৱাত তেওঁলোকৰ যদি দৰমহা দিব নোৱাৰে তেনেহ'লে তেওঁলোকে ছফ্ট লোন অৰ্থাৎ তেওঁলোকক লোন দিয়া এটা ব্যৱস্থা কৰিব লাগে এই বাগানসমূহক যাতে তেওঁলোকক দৰমহাসমূহ দিব পাৰে কাৰণ বাগানৰ যিহেতু আৰ্থিক অৱস্থাটো খুবেই বেয়া তেনে অৱস্থাত তেওঁলোকৰ যিটো ক্ৰেডিট লিমিট আছে ক্ৰেডিট লিমিটটো ক্ৰমশ হ্ৰাস পাই আহিছে যাৰ বাবে তেওঁলোকক লোন ল'ব পৰা অৱস্থাত নাই বেংকসমূহে গতিকে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ বিভাগক ৰবি কোটাই এটাই অনুৰোধ জনাইছে যে মুখ্য সচিবগৰাকী এটাই অনুৰোধ জনাইছে যে তেওঁলোকে বিশেষভাৱে ইনিচিয়েটিভ ল'ব লাগে আৰু ইনিচিয়েটিভ লৈ এই যি 10খন বাগিচা আছে এনডিউলৰ 10খন বাগিচা এই 10খন বাগিচাক তেওঁলোকে লোনৰ ব্যৱস্থাটো কৰিব লাগে লোনৰ ব্যৱস্থাটো কৰি দিলে অন্ততঃ এই যিসমূহ তেওঁলোকৰ শ্ৰমিক আছিলে শ্ৰমিকসকলক তেওঁলোকে দৰমহা দিব পাৰে যদিহে লোনৰ ব্যৱস্থা নকৰে তেনেহ'লে এনডিউলৰ অধীনত বাগিচাসমূহৰ যিসমূহ সম্পত্তি আছে সম্পত্তিসমূহৰ কিছু অংশ তেওঁলোকে মনিটাইজেশ্যন বা লিকুইডেশ্যনত পঠিয়াব পাৰে আৰু যদিহে সেই ব্যৱস্থাও কৰে তেতিয়াহ'লে তেওঁলোকৰ তাৰ বাবে ৰাজহ সংগ্ৰহ কৰি তেওঁলোকে শ্ৰমিকসকলক দৰমহা দিব পাৰে অৰ্থাৎ মনিটাইজেশ্যন আৰু লিকুইডেশ্যনৰ অৰ্থটো হৈছে যে তেওঁলোকৰ সম্পত্তিসমূহ ব্যক্তিগত খণ্ডলৈ সম্পত্তিসমূহ বিক্ৰী কৰা সম্পত্তিসমূহ বিক্ৰী কৰি তেওঁলোকৰ তাৰ পৰা ৰাজহ আহৰণ কৰি তেওঁলোকে এই শ্ৰমিকসকলক দৰমহা বা তেওঁলোকৰ যিসমূহ ৰেচন পাতি বা বানত আছে বানচসমূহ নিয়মীয়াকৈ দিব পৰা ব্যৱস্থাটো কৰি দিব লাগে গতিকে মুখ্য সচিবে উদ্যোগ বিভাগলৈ যিটো পৰামৰ্শ দিছে যদিহে লোনৰ কথাটো কৈছে বেংকৰ ঋণৰ কথাটো কৈছে বেংকৰ ঋণটো যদি সম্ভৱ নহয় তেনেহ'লে মনিটাইজেশ্যন আৰু লিকুইডেশ্যনৰ কথাটো কৈছে যদিহে যিসমূহ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কিছু সিদ্ধান্তই আছে যে যদিহে কোনো ধৰণৰ চৰকাৰী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে লাভৰ মুখ দেখি নাথাকে তেওঁলোকৰ নিয়মীয়াকৈ লোকচান হৈ থাকে তেনেহ'লে সেই প্ৰতিষ্ঠানসমূহক মনিটাইজেশ্যন বা লিকুইডেশ্যনৰ পদ্ধতিলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে গতিকে কেন্দ্ৰীয় চৰকাৰে বাজেটতে এই কথাটো উল্লেখ কৰিছে গতিকে কেন্দ্ৰীয় চৰকাৰে বাজেটত যিহেতু এই কথাটো উল্লেখ কৰিছে তেনে প্ৰেক্ষাপটত ৰাজ্যৰ মুখ্য সচিবগৰাকীৰ পৰামৰ্শ যদি মানি ল'বলগীয়া হয় তেনেহ'লে তেওঁলোকে কিন্তু লোন দিয়া প্ৰচেছটোতকৈ তেওঁলোকে মনিটাইজেশ্যন আৰু লিকুইডেশ্যন প্ৰচেছ যোৱাত বেছি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব গতিকে আৰু সেই অনুসৰি তেওঁলোকে পৰৱৰ্তী সময়ছোৱাত হয়তো যদিহে এই 10খন বাগিচা যিসমূহ সম্পত্তি আছে এই সম্পত্তিসমূহ যদি বিক্ৰী কৰে তেতিয়াহ'লে তাতো কিন্তু কোনো ধৰণৰ আশ্চৰ্য প্ৰকাশ কৰিবলগীয়া একো নাথাকিব কিন্তু প্ৰাঞ্জল বৰা এটাই কথা যে চাওক চাহক লৈ অসমক চিনি পায় চাহক লৈ ভাৰতক চিনি পায় বিদেশ পৰ্যন্ত গতিকে 10খনকৈ চাহ বাগিচা বচোৱাৰ ক্ষেত্ৰত আচলতে কোনো সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই নে যিকেইখন ব্যক্তিগতকৰণ কৰিবলগীয়া হৈছে এই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ সঁচাকৈ হৈছে নে ইয়াত ক'ৰবাত নহয় ক'ৰবাত এটা ষড়যন্ত্ৰ সোমাই আছে নে পৰিস্থিতিৰ সৃষ্টি কৰোৱা হৈছে স্বাভাৱিকতে আপুনি যদি চাই তেনেহ'লে কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা কৈছিল যে যে অসমৰ চাহ উদ্যোগটো যদি গভীৰ সংকটৰ মাজেৰে গৈ আছে যথেষ্ট পৰিমাণে এটা থুনুকা পৰিৱেশত এই চাহ উদ্যোগটো আছে কাৰণ অসমৰ চাহৰ যিটো মূল্য আছিলে ক্ৰমশ মূল্যটো কমি আহিছে বুলি তেওঁ এটা কথা উল্লেখ কৰিছিলে আৰু অসমৰ চাহৰ গুণাগুণ সেই গুণাগুণটো ক্ৰমশ হ্ৰাস পাই আহিছে এনে প্ৰেক্ষাপটতেই ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চাহৰ যিটো মূল্য সেই মূল্যটো হ্ৰাস পোৱা অহাৰ বাবেই চাহ যিসমূহ উদ্যোগ আছে চাহ উদ্যোগসমূহ ক্ৰমশ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈ আছে আৰু এই চাহ উদ্যোগসমূহ যিহেতু ক্ৰমশ লোকচান হ'বলগীয়া হৈ গৈ আছে তেনে প্ৰেক্ষাপটতেই আচলতে যিসমূহ চৰকাৰী চাহ উদ্যোগ চাহ বাগিচা আছে চৰকাৰী চাহ বাগিচাসমূহৰ যেনেধৰণে তেওঁলোকে তত্বাৱধান কৰিব লাগিছিলে বা যেনেধৰণে গোটেই চাহ বাগিচাসমূহ তেওঁলোকে
চাব লাগিছিলে সেই চাহ বাগিচাসমূহ চোৱাত তেওঁলোকে চৰকাৰী বিভাগটো কিছু পৰিমাণে ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ বাবেই চৰকাৰী যিসমূহ অধীনস্থ চাহ বাগিচা আছে চাহ বাগিচাসমূহত ক্ৰমশ লোকচানৰ সন্মুখীন বাঢ়ি গৈ আছে। আমি যদি শেহতীয়াকৈ চাওঁ তেনেহ'লে অসম চাহ নিগমৰ যিসমূহ বাগিচা আছিলে সেই বাগিচাসমূহ ইতিমধ্যে চাহ নিগমৰ পৰা ব্যক্তিগত খণ্ডলৈ প্ৰেৰণ কৰা হৈছে, অৰ্থাৎ লিজত দি দিয়া হৈছে, 30 বছৰলৈ লিজত এই চাহ বাগিচাসমূহ দি দিয়া হৈছে আৰু সেই চাহ বাগিচাসমূহ তেওঁ ব্যক্তিগত খণ্ডই বৰ্তমান চলাই আছে। গতিকে ব্যক্তিগত খণ্ডই যিসমূহ বস্তু পাৰে সেই বস্তুসমূহ চৰকাৰী খণ্ডসমূহ কিয় নোৱাৰে এনেধৰণৰ এটা প্ৰশ্ন আহিব আৰু উত্তৰো আছে যে চৰকাৰ কোনো ধৰণৰ কাম ব্যৱসায় কৰা কাম নহয়। গতিকে এনে প্ৰেক্ষাপটতে চৰকাৰে হয়তো নিবিচাৰিব যে ব্যৱসায়ত তেওঁলোকে চৰকাৰী পক্ষতো ব্যৱসায় লিপ্ত হৈ থাকক। গতিকে ব্যৱসায় নকৰি তেওঁলোকে ব্যক্তিগত খণ্ডৰ হাতত গতাই দি বিষয়সমূহ তেওঁলোকে গোটেই বিষয়টো চোৱা চিতা কৰাৰো এটা পৰিকল্পনা তেওঁলোকৰ হাতত থাকিব পাৰে। এনে প্ৰেক্ষাপটতেই হয়তো এই মুহূৰ্তত মুখ্য সচিবে উদ্যোগ বিভাগলৈ পৰামৰ্শ দিছে যে এই যিসমূহ বাগিচা আছে বাগিচাসমূহ তেওঁলোকে হয় লোনৰ ব্যৱস্থা কৰিবলৈ দৰমহা বাকীৰ বাবে, নহ'লে তেওঁলোকক যিসমূহ বাগিচা আছে বাগিচাসমূহ সম্পত্তিসমূহ মনিটাইজেশ্যন বা লিকুইডেশ্যনলৈ গৈ তেওঁলোকে ৰাজহ আহৰণ কৰি যি 8,000 শ্ৰমিক আছে 8,000 শ্ৰমিকক তেওঁলোকে দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ঠিক আছে প্ৰাঞ্জল বৰা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শকসকলক বিস্তৃত তথ্যখিনি আপুনি জনালে। আকৌ কৈছোঁ যে মুখ্য সচিবৰ পত্ৰত 10খনকৈ চাহ বাগিচাক লৈ এতিয়া ভয়ংকৰ এটা তথ্য পোহৰলৈ আহিছে যে চৰকাৰী সম্পত্তি বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিবলগীয়া হৈছে সেই বাগিচাকেইখনক লৈ, বা সেই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু পত্ৰত সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰা হৈছে। এণ্ড্ৰিউলৰ চৰকাৰী বা কেন্দ্ৰীয় চৰকাৰৰ যি 10খনকৈ চাহ বাগিচা সেই 10খনকৈ চাহ বাগিচা এতিয়া অতি শীঘ্ৰে হয়তো ব্যক্তিগতকৰণ কৰা হ'ব বা কেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব, কিন্তু পত্ৰখনত উল্লেখ কৰা হৈছে সেই বাগিচাকেইখন। গতিকে 8,000কৈ চাহ শ্ৰমিক আছে সেই বাগিচাকেইখনত, লোকচানৰ সন্মুখীন হৈছে প্ৰায় 99 কোটি 72 লাখকৈ টকা 2023-24 বৰ্ষত। বাগিচাৰ শ্ৰমিকক সময়মতে মজুৰি দিব পৰা নাই, যাৰ বাবে চাহ শ্ৰমিকৰ মাজত ক্ষোভ বাঢ়িছে আৰু সেইবাবে ব্যক্তিগতকৰণ কৰিয়েই হওক বা কোনো ধৰণৰ মনিটাইজেশ্যনৰ প্ৰক্ৰিয়া কৰি হ'লেও হওক তেওঁলোকক যাতে তেওঁলোকৰ প্ৰাপ্যসমূহ দিব পাৰে আৰু যাৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিব পাৰে সেইবাবে এনে সিদ্ধান্ত এক প্ৰকাৰ গ্ৰহণ কৰা হৈছে বুলি পত্ৰটো স্পষ্টকৈ উল্লেখ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।